তেখেতৰ 4জন ব্যক্তিৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰিছে। 103 BNSৰ ধাৰাটো আজি যেহেতু 12 তাৰিখ আৰু এই 12 তাৰিখে চাৰ্জশ্বিট দাখিল কৰাৰ সময় আছিল, গতিকে এই চাৰ্জশ্বিট বৰ্তমান দাখিল হ'ল আৰু সেই চাৰ্জশ্বিটত 4জনৰ ওপৰত 103 ধাৰা লগোৱা হ'ল আৰু সেই 4জন ব্যক্তিনো কোন আপোনালোকে এই ভিডিঅ'টোত চাওক। এজন শ্ৰেষ্ঠ অধিবক্তাই এইখিনি কথা দাঙি ধৰিছে, গতিকে আপোনালোকে তেখেতৰ কথাখিনি শুনক। আৰু সেই চাৰ্জশ্বিটত যিটো 103 ধাৰা আৰোপ কৰিছে বা লগোৱা হৈছে, সেই 103 ধাৰাটোনো কি, তেখেতসকলে যিসকল দোষী তেখেতসকলে কি শাস্তি পাব বা পাব পাৰে, এই 103 ধাৰাটোত আছে। আমিতো ইমান এটা বিশেষকৈ নাজানো, গতিকে এই শ্ৰেষ্ঠ অধিবক্তাজনে সকলো কথা দাঙি ধৰিছে, গতিকে আপোনালোকে তেখেতৰ কথাখিনি সম্পূৰ্ণকৈ শুনক। এই ভিডিঅ'টো যদি আপোনালোকে চায় তেতিয়াহ'লে আপোনালোকে বেলেগ ভিডিঅ' নাচালেও হ'ব, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ বা তেখেতৰ কথাখিনি শুনিবলৈ আপোনালোকে চেষ্টা কৰক। আহক আমি বেছি দেৰি নকৰি অধিবক্তাজনৰ কথাখিনি আমি শুনো। আজি SITয়ে চাৰ্জশ্বিট দাখিল কৰিছে। আপোনালোকৰ চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি বাতৰি আহিছে আমাৰ হাতলৈ, তাৰ পৰা এইটো কথা স্পষ্ট স্বচ্ছ আৰু নিকা যে 4জন ব্যক্তিৰ বিৰুদ্ধে যিসকল ব্যক্তি ইতিমধ্যে একিউজ হিচাপে তেখেতসকলক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেখেতসকলৰ 4জন ব্যক্তিৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰিছে। 103 BNSৰ ধাৰাটো তাহানিৰ IPC 302 IPC লেখীয়া, অৰ্থাৎ মাৰ্ডাৰৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। সেই ব্যক্তিকেইজন হ'ল শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী। এই 4জন ব্যক্তিৰ বিৰুদ্ধে চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি খবৰ পাইছোঁ যে তেখেতসকলৰ বিৰুদ্ধে 103 এই চাৰ্জশ্বিটখনত আৰোপ লগাইছে। 103 BNS নিশ্চিতভাৱে মাৰ্ডাৰৰ সংলগ্ন ধাৰা, অৰ্থাৎ মাৰ্ডাৰ কৰিলে যি ধাৰা সন্নিৱিষ্ট হ'ব লাগে সেই ধাৰাটো সন্নিৱিষ্ট কৰিছে আৰু তাৰ ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয় মৃত্যুদণ্ডৰে তেনে ব্যক্তি দণ্ডিত হ'ব পাৰে বা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ব পাৰে, লগতে ফাইনৰ বিধানো আছে। এজন পুলিচ বিষয়াকো গ্ৰেপ্তাৰ কৰা হৈছিলে। তেখেতৰ বিৰুদ্ধে যি ধাৰা আৰোপ কৰিছে সেই ধাৰাটো হৈছে Section 105 অফ দ্য BNS, কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ। এই ধাৰাটোতো যদি ট্ৰাইলৰ অন্তত দোষী সাব্যস্ত হয় তাতো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে। আৰু 2জন PSক গ্ৰেপ্তাৰ কৰা হৈছিলে। এই PSO 2জনৰ বিৰুদ্ধে 316 BNS এই ধাৰাটো Section 316 BNS এই ধাৰা আৰোপ কৰা হৈছে আৰু এই ধাৰাটো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয়। BNSSত 346 বোলা এটা ধাৰা লিপিবদ্ধ আকাৰত আছে। ইণ্টেনশ্যন অফ দ্য লেজিছলেচাৰ ৱাজ ক্লিয়াৰ যে 346ত লিপিবদ্ধ আকাৰত এই ধাৰাটোত কোৱা হৈছে যে গুৰুত্বপূৰ্ণ গোচৰ, এনেধৰণৰ গোচৰবিলাকৰ যি দৈনন্দিন ট্ৰায়েল প্ৰক্ৰিয়া সেইটো দৈনন্দিন ভিত্তিত হ'ব লাগে আৰু এনে গোচৰত সাধাৰণতে এডজনমেণ্ট বিচাৰিলে ডিফেন্সেই হওক বা প্ৰচিকিউশ্যনেই হওক এডজনমেণ্ট সাধাৰণতে দিয়াটো কাম্য নহয় বুলি এই ধাৰাটোত সন্নিৱিষ্ট হৈ আছে। যিহেতু জুবিন গাৰ্গ অসমৰ ৰাইজৰ হিয়াৰ আমঠু, ভাৰতবৰ্ষৰ ৰাইজৰ হিয়াৰ আমঠু, আনকি তেখেত বিশ্বৰ দৰবাৰতো প্ৰতিষ্ঠিত হ'বলৈ সংগীতৰ জৰিয়তে সক্ষম হৈছিলে। আজি চাৰ্জশ্বিট দাখিল কৰিলে আৰু আৰক্ষীৰ আওতাৰ পৰা নিশ্চিতভাৱে আজিৰ তাৰিখৰ পৰা বিচাৰৰ প্ৰক্ৰিয়া আদালতমুখী হ'ল আৰু আদালতে নিশ্চিতভাৱে অসমৰ ৰাইজে যি জাষ্টিছ ফৰ জুবিন কৈ আহিছে, নিশ্চিতভাৱে আইনে আদালতে তাক আইনৰ সুব্যৱহাৰৰ জৰিয়তে তাক দিবলৈ সক্ষম হ'ব বুলি আমি সকলো অসমৰ জনসাধাৰণ আশা